ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ সভাপতি পদৰ পৰা অৱসান কৰিছিলে তেতিয়া অসমৰ এজন জ্যেষ্ঠ সাংবাদিকে মোক কৈছিলে যে গৌৰৱ গগৈ ইজ দ্য লাষ্ট গজাল ইন দ্য কংগ্ৰেছ কফিন। মোক যিদিনা সভাপতি পদৰ পৰা আঁতৰাইছিলে অসমৰ জ্যেষ্ঠ সাংবাদিক এজনে মোক কৈছিল যে কংগ্ৰেছৰ কফিনত গৌৰৱ গগৈ হৈছে শেষ গজাল। আৰু মই যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তেওঁৰ হাতত ধৰি বিজেপি দলত যোগদান কৰিছিলোঁ, এই সিদ্ধান্তটো যে শুদ্ধ আছিলে সেয়া 12 বৈষ্ণৱৰ জন্মস্থান, মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান বিহপুৰীয়া বিধানসভা সমষ্টিৰ ৰাইজে প্ৰমাণ কৰিলে যে ভূপেন বৰাই যি সিদ্ধান্ত লৈছিল, যিটো পথ বাছনি কৰিছিলোঁ সেই পথটো শুদ্ধ আছিল। আৰু ৰঙানদীতো প্ৰমাণ হ'ল যে মই ৰঙানদীত কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব যিটো পৰিস্থিতি আজি হৈছে সেইটো গৌৰৱ গগৈ সভাপতি হোৱাৰ দিনাখনৰ পৰা আৰম্ভ হৈছিলে। আৰু ল'ৰা ৰজাৰ ৰাজত্বত যেনেকৈ আহোমৰ 600 বছৰীয়া গৌৰৱোজ্জ্বল ইতিহাস সমাপ্তি ঘটিছিলে, আজি সমগ্ৰ উজনি অসমত যদিও এখন নাও বৈচা জিকিছে সেই সম্পৰ্কত তাৰ যিটো ডেম'গ্ৰাফি সেইটো সকলোৱে জানে। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো নেতৃত্ব আৰু যিটো প্ৰগতিশীল চিন্তা আৰু ৰাজ্যখনৰ প্ৰতিটো প্ৰজন্মই তেখেতক যিধৰণে এজন জননেতা হিচাপে সমৰ্থন কৰিছে, বিশেষকৈ জন আশীৰ্বাদ যাত্ৰাত তেখেতে ৰাজপথত যিটো জনসমৰ্থন পাইছিলে তাৰ আজি বেলট বাকচৰ জৰিয়তেও তাতকৈ বেছি জনসমৰ্থন। আৰু মই কৈছিলোঁ যে কংগ্ৰেছে 90+ পাব, আৰু মোৰ বিহপুৰীয়াত যিটো মই কৈছিলোঁ তাত কিছু এইকাৰণে কমিছে যে এটা নতুনকৈ সংযোজিত হোৱা পঞ্চায়তত 99% ভোট কংগ্ৰেছ প্ৰাৰ্থীজনে পাইছে। গতিকে কিছু এটা পাৰ্থক্য হৈছে। মই বিহপুৰীয়াবাসী ৰাইজক আন্তৰিক কৃতজ্ঞতা জনাইছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰমুখ্যে বিজেপি আৰু NDAৰ নীতিবৰ্গ আৰু সকলো কৰ্মকৰ্তাক মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। অসমৰ সংবাদ মাধ্যমকো মই ধন্যবাদ জনাম যে এই ইলেকশ্যনটোত প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে যি অতন্দ্ৰ প্ৰহৰী ভূমিকা পালন কৰিছে তাৰ কাৰণে মই অসমৰ সংবাদ মাধ্যমকো আৰু সকলো ৰাইজক বিজেপি দলক আৰু NDAক ইমান বিশাল জনমত দিয়াৰ কাৰণে মই নতশিৰে প্ৰণিপাত জনাইছোঁ। এক প্ৰকাৰে ক'ব পাৰি নেকি যে কংগ্ৰেছ এবাৰ সম্পূৰ্ণৰূপে বিধ্বস্ত? নহয়, যেতিয়ালৈকে ৰকিবুল হুছেইনৰ নেতৃত্বত গৌৰৱ গগৈ সভাপতিত্বত কংগ্ৰেছ আৰু বিৰোধী থাকিব, ফলাফল দিনক দিনে ইয়াত আৰু শোচনীয় হ'ব। কাৰণ আপোনালোকে জানে কোকৰাঝাৰত মই সভাপতি থাকোঁতে 5 লাখ ভোট পাইছিলোঁ BTAD এৰিয়াত লোকসভা ইলেকশ্যনত। গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছত তাত 45,000 ভোট পাইছে। মই সভাপতি থাকোঁতে যোৰহাট পাৰ্লিয়ামেণ্টত আমি 1.5 লাখ ভোটত জিকিছিলোঁ। আৰু গৌৰৱ গগৈ সভাপতি হোৱাৰ পাছত এখনো পঞ্চায়ত জিকিব পৰা নাই। আজি নিজে শোচনীয় পৰাজয় হৈছে। গতিকে ইংৰাজী ভাল ক'লে যে অসমৰ বুথত যে ভোট গোটাব নোৱাৰে সেইটো ৰাহুল গান্ধীয়ে প্ৰথম গম পাব। মই প্ৰত্যাহ্বান বুলি এইকাৰণে নকওঁ যে প্ৰথম কথা মই মাত্ৰ বিজেপিত যোগদান কৰা 40 দিনৰ ভিতৰত কেম্পেইনিং শেষ হৈছে। মই 22 ফেব্ৰুৱাৰীত যোগদান কৰিছোঁ আৰু 7 এপ্ৰিলত কেম্পেইনিং শেষ হৈছে। গতিকে 40টা দিনৰ ভিতৰত 72,000তকৈ বেছি ভোট পাইছোঁ। আৰু এইটো বিধানসভা ইলেকশ্যনত বিহপুৰীয়াৰ ৰেকৰ্ড। বিহপুৰীয়াত বিজেপিৰ এই আগৰ 2টা নিৰ্বাচনতো ইমান ভোট পোৱা নাই। আৰু খহনীয়া বিজেপিত যথেষ্ট হৈছে, এইখিনি মই দিলীপ শইকীয়া ডাঙৰীয়াক ইতিমধ্যে জনাইছোঁ। 4জন নেতাৰ নামো দিছোঁ যে কেনেকৈ তেওঁলোকে কি কাম কৰিছিল। তথ্যভিত্তিক মই ইতিমধ্যে জনাইছোঁ। কিন্তু মই এইটো কোৱা নাই যে একশ্যন ল'ব লাগে, মই কৈছোঁ যে আপোনাক জনাই থৈছোঁ। আৰু মই নিবিচাৰোঁ যে মোক বিৰোধিতা কৰাৰ কাৰণে বিজেপিত কাৰোবাৰ ওপৰত একশ্যন হ'ব লাগে বুলি। কাৰণ মই নতুনক বিৰোধিতা কৰাটো স্বাভাৱিক। আৰু প্ৰথমবাৰ যেতিয়া মই বিহপুৰীয়াত গৈছিলোঁ তেতিয়া মই 553টা ভোটত জিকিছিলোঁ। আৰু এইটো মোৰ কাৰণে প্ৰথম, কাৰণ বিজেপিত মই 40 দিনীয়া বিজেপি হিচাপে ইলেকশ্যনটো শেষ হৈছে। গতিকে মই বিহপুৰীয়াবাসীৰ ওচৰত কৃতজ্ঞ। আৰু 3টা কথা মুখ্যমন্ত্ৰীৰ সন্মুখত কৈছিলোঁ যে আমি সমজিলা লাগিব, এটা আমাৰ জাগিৰোডৰ নিচিনা জাগিৰোড মানে ছেমি কণ্ডাক্টৰ সদৃশ এটা উদ্যোগ লাগে আমি কৈছিলোঁ। আৰু আমাৰ সমষ্টিৰ যিখিনি বানপানী মানে গৰাখহনীয়া সমস্যা আছে তাত সঁহাৰি বিচাৰিছিলোঁ। আৰু মোৰ নিশ্চিত এইটো বিশ্বাস যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিহপুৰীয়া ৰাইজক সেয়া সঁহাৰি দিব। আপুনি বিজেপিত যোগদান কৰাৰ পিছত কৈছিলে যে মোৰ বহুত পলম হৈ গ'ল, মই খুব আগতে জইন কৰিব লাগিছিল। মই কোৱা নাই, ৰাইজে মোক কৈছিলে যে সকলো ৰাইজে মোক কৈছিলে যে আপুনি ভাল সিদ্ধান্ত লৈছে, বহুত দেৰিকৈ লৈছে সেইবুলি মোক কৈছে। নহয়, মই ক'লোৱেই যে মই যিদিনাখন সভাপতি পদৰ পৰা অপসাৰিত হৈছিলোঁ
অসমৰ এজন জ্যেষ্ঠ সাংবাদিকে কৈছিলে যে কংগ্ৰেছৰ কফিনত গৌৰৱ গগৈ শেষ গজাল। আৰু সেই কথাটো আজি সাংবাদিকজনৰ কথাটো আজি প্ৰমাণ হ'ল যে যিটো যোৰহাট সমষ্টিত মই সভাপতি থাকোঁতে 1.5 লাখ ভোটত কংগ্ৰেছ জিকিছিল, যিটো কুকুৰাঝাৰ পাৰ্লিমেণ্টত মই সভাপতি থাকোঁতে 5 লাখ ভোট কংগ্ৰেছে পাইছিল, তাত 45,000 ভোট পাইছে BTR ইলেকশ্যনত। এতিয়া গৌৰৱ গগৈ ধাৰাসায়ী হৈছে। গতিকে ভাল ইংৰাজী কোৱা মানুহে যে বুথত যে ভোট গোটাব নোৱাৰে, আৰু যাৰ দেশপ্ৰেম সন্দেহৰ ঊৰ্ধত নহয়, যাৰ যেতিয়া এটা দলৰ এজন নেতাৰ দেশপ্ৰেম ৰাইজে সন্দেহৰ চকুৰে চাব, তেতিয়া এনেকুৱাই হ'ব। আৰু আপুনি কৈছিলে যে আপুনি আৰু এটা কথা কৈছিল যে এটা মানে আপুনি বিজেপিলৈ আহোঁতে কৈছিলে সেনা হিচাপে নহয়, সেনাপতি হিচাপে বা এনেকুৱা এটা মৰ্যাদাই আপুনি বিচাৰে। এতিয়াতো বিহপুৰীয়াবাসীয়েতো মোক এই বনবাসৰ পৰা আজি ঘূৰাই আনিছে। মই 10 বছৰ বনবাসত আছিলোঁ। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু বিহপুৰীয়াবাসী ৰাইজৰ আশীৰ্বাদত আজি মোৰ বনবাস সমাপ্তি হৈছে। এইটো বহুত ডাঙৰ কথা। আৰু দ্বিতীয়তে বাকী যি ভূমিকা, এতিয়াতো এটা ভূমিকাটো আজি ৰাইজে নিশ্চিত কৰি দিছে, তাৰ পাছৰ ভূমিকাখিনি সময়ে ঠিক কৰিব। ধন্যবাদ।